আজিৰ দিনটোত যেহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিছে আৰু তাৰ বিৰোধিতা কৰি আমি টাই আহোম জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আমি আজি বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীক আমি গৌবেগ ধৰণী আজি কাৰ্যসূচী প্ৰদান কৰিছোঁ। তেওঁ কৈছিল যে 14 চনৰ যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিব তেতিয়া 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম বুলি। তো এতিয়া মই মোদী যেতিয়া নেকি অসমলৈ আহিছে এটাই কথা মনলৈ আহিছে, তেওঁক সোঁৱৰাই দিব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীলৈ আহি 14 চনত কৈছিল যে ভাইও बहनों हम लोग का सरकार जब होंगे तब हम 6 कम्युनिटियों को ताई आहोम मोरान मोहतोक सुतिया कुछ राजवंशी और ट्री टाइप 6 जनगोष्ठी को जनजाति 6 महीना का अंदर जनजाति देंगे बोल के घोषणा किया था। तो সেই কথাটো তেখেতক মনত পেলাই দিছোঁ যে তেওঁ 6 মাহৰ ভিতৰত দিম পোৱা বস্তুটো আজি 10 বছৰেই পাৰ হৈ গ'ল, আজি পৰ্যন্ত জনজাতিকৰণৰ নামত শূন্য হ'ল। সেইকাৰণে আমি এই আজি তেখেতে আহিছে অসমলৈ, তেখেতক আমি সুকীয়াই দিব বিচাৰিছোঁ অনাগত 26 চনৰ আগে যদি 6 জনগোষ্ঠীক টাই আহোম কোনো জনজাতিকৰণ প্ৰদান নকৰে তেতিয়া অনাগত দিনত আমি ইলেকশ্যনৰ যিদিনা সাহসী দলে প্ৰতিখন গাঁৱত মিটিং কৰিব তাৰ পিছে আমি টাই আহোম যুৱ পৰিষদে গৈ সকলো আহোম গাঁৱতেই আমি ঘৰে ঘৰে গৈ এটাই ক'ম যে বিজেপিক ভোট বৰ্জন কৰিবৰ কাৰণে আমি আহ্বান জনাম আৰু সকলোৱে এইবাৰ কঁকালত কঙালী বান্ধি থিয় হৈছে যে আমি এইবাৰ বিজেপিক ভোট বৰ্জন কৰিম। আৰু আমাৰ যি দাবী আছিল আগতে নো এছ টি নো ৰেছ, এতিয়া আমি নো এছ টি নো ভোট বুলি আমি শ্লোগান লৈছোঁ আৰু অনাগত দিনত বিধানসভা ইলেকশ্যন আমি প্ৰত্যেক ঘৰে ঘৰে আহোম অধ্যুষিত অঞ্চলত প্ৰত্যেক ঘৰে ঘৰে গৈ আমি এটাই আহ্বান জনাম যে বিজেপি চৰকাৰ ভোট বৰ্জন কৰিবৰ কাৰণে। ধন্যবাদ। আৰু আমাৰ